দক্ষিণ চহৰ মানকাছৰ জিলা কৰ্মচাৰী পৰিষদৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন হাটশিঙৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে। আমাৰ ইতিমধ্যে দুটা কাৰ্যসূচী হৈ গ'ল, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু এইবেলি আমাৰ তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ। এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পূৰ্ণভাৱে সহযোগ কৰিছে বন বিভাগে, জিলা বন বিভাগে, আৰু তেওঁলোকৰ উদ্যোগত আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীখন অনুষ্ঠিত হ'ল। আমাৰ কাৰ্যসূচী এদিনীয়া, গোটেই দিনজোৰা কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ প্ৰতিনিধি সভা মুকলি হ'ব। প্ৰতিনিধি সভাত আমাৰ প্ৰতিনিধি বাছনি হ'ব। তাৰপিছত দুপৰীয়া আহাৰৰ পিছত আমাৰ মুকলি অধিৱেশন হাটশিঙৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। দক্ষিণ চহৰ মানকাছৰ জিলা কৰ্মচাৰী পৰিষদৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন হাটশিঙৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে। আমাৰ ইতিমধ্যে দুটা কাৰ্যসূচী হৈ গ'ল, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু এইবেলি আমাৰ তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ। এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পূৰ্ণভাৱে সহযোগ কৰিছে বন বিভাগে, জিলা বন বিভাগে, আৰু তেওঁলোকৰ উদ্যোগত আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীখন অনুষ্ঠিত হ'ল। আমাৰ কাৰ্যসূচী এদিনীয়া, গোটেই দিনজোৰা কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ প্ৰতিনিধি সভা মুকলি হ'ব। প্ৰতিনিধি সভাত আমাৰ প্ৰতিনিধি বাছনি হ'ব। তাৰপিছত দুপৰীয়া আহাৰৰ পিছত আমাৰ মুকলি অধিৱেশন হাটশিঙৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। দক্ষিণ চহৰ মানকাছৰ জিলা কৰ্মচাৰী পৰিষদৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন হাটশিঙৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে। আমাৰ ইতিমধ্যে দুটা কাৰ্যসূচী হৈ গ'ল, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু এইবেলি আমাৰ তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ। এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পূৰ্ণভাৱে সহযোগ কৰিছে বন বিভাগে, জিলা বন বিভাগে, আৰু তেওঁলোকৰ উদ্যোগত আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীখন অনুষ্ঠিত হ'ল। আমাৰ কাৰ্যসূচী এদিনীয়া, গোটেই দিনজোৰা কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ প্ৰতিনিধি সভা মুকলি হ'ব। প্ৰতিনিধি সভাত আমাৰ প্ৰতিনিধি বাছনি হ'ব। তাৰপিছত দুপৰীয়া আহাৰৰ পিছত আমাৰ মুকলি অধিৱেশন হাটশিঙৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। দক্ষিণ চহৰ মানকাছৰ জিলা কৰ্মচাৰী পৰিষদৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন হাটশিঙৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে। আমাৰ ইতিমধ্যে দুটা কাৰ্যসূচী হৈ গ'ল, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু এইবেলি আমাৰ তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ। এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পূৰ্ণভাৱে সহযোগ কৰিছে বন বিভাগে, জিলা বন বিভাগে, আৰু তেওঁলোকৰ উদ্যোগত আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীখন অনুষ্ঠিত হ'ল। আমাৰ কাৰ্যসূচী এদিনীয়া, গোটেই দিনজোৰা কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ প্ৰতিনিধি সভা মুকলি হ'ব। প্ৰতিনিধি সভাত আমাৰ প্ৰতিনিধি বাছনি হ'ব। তাৰপিছত দুপৰীয়া আহাৰৰ পিছত আমাৰ মুকলি অধিৱেশন হাটশিঙৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990